নমস্কাৰ, আমি বৰ্তমান উপস্থিত আছো খানাপাৰা পশু চিকিৎসালয় খেলপথাৰত। যিহেতু আপোনালোকে সকলোৱে জানে 7 দিনীয়া কাৰ্যসূচীৰে আমাৰ শ্ৰী শ্ৰী ৰুদ্ৰ মহাযজ্ঞ আৰু কামেশ্বৰী মহা আৰাধনা যজ্ঞ প্ৰস্তুত কৰিছে 7 দিনীয়া কাৰ্যসূচীৰে। গতিকে আমি পোনে পোনে কৰ্মকৰ্তাসকল আমাৰ মাজত উপস্থিত আছে। তেখেতসকলৰ মুখৰ পৰা আমি জানিম 7 দিনীয়া কাৰ্যসূচী তেখেতসকলে কি জানে ৰাখিছে। দাদা, প্ৰথমতে আমি অৰুণোদয় অসমত আপোনাক স্বাগতম জনাইছোঁ। যিহেতু 7 দিনীয়া কাৰ্যসূচী আপোনাৰ মহাযজ্ঞ আৰম্ভ 9 তাৰিখৰ কৰিব, এই মুহূৰ্তত আপুনি কি ক'ব? হয়, আমি অসমত প্ৰথমবাৰৰ বাবে বিশেষ ধৰণৰ যজ্ঞৰ আয়োজন কৰা হৈছে। পূৰ্বেও আমি বিভিন্ন যজ্ঞৰ আয়োজন কৰিছিলোঁ, কিন্তু এইবাৰৰ এই যজ্ঞ শ্ৰী শ্ৰী ৰুদ্ৰ মহাযজ্ঞ আৰু মা কামেশ্বৰীৰ মহা আৰাধনা। গতিকে এই সমগ্ৰ যজ্ঞ কাৰ্যসূচীৰ লগত সংগতি ৰাখি আমি 9 তাৰিখৰ পৰা অহা 16 তাৰিখলৈকে বিশ্ব শান্তিৰ কাৰণে এই যজ্ঞৰ ভাগিৰ আয়োজন কৰিছোঁ। আৰু এই যজ্ঞত বিশেষভাৱে আমাৰ জগতগুৰু শংকৰাচাৰ্য তেখেতৰ উপস্থিতিত এই যজ্ঞভাগী হ'ব। গতিকে এই যজ্ঞভাগীৰ জৰিয়তে সকলো যাতে অপায় মংগলসমূহ দূৰ হয়, সকলো এই ধৰণৰ যিবিলাক বিনাশকাৰী শক্তি আছে সেইবিলাকক ধ্বংস কৰে, সেই ধৰণৰ কথা বতৰাখিনি আগত লৈ আমি এই যজ্ঞৰ আয়োজন কৰিছোঁ। আৰু এই যজ্ঞৰ এটা বাৰ্তাও দিব চেষ্টা কৰা হৈছে, যিটো আমি পানী তোলা বুলি কওঁ, দলযাত্ৰা বা পানী তোলা। সেই কাৰ্যসূচীটো আমি খানাপাৰাৰ পৰা বশিষ্ঠ মন্দিৰলৈকে, বশিষ্ঠ নদীত আমি পানী তোলাৰ ব্যৱস্থা কৰিছোঁ। তাত বৰুণ পূজন হ'ব, বৰুণ দেৱতাক পূজা কৰিব। গতিকে পূজা কৰি পানী তুলি আমি ইয়ালৈ আহিম। আৰু এই যোৱা প্ৰক্ৰিয়াটোত যিটো পানী তোলা কাৰ্যসূচী, এটা অকণমান ব্যতিক্ৰমী আমি চিন্তা চৰ্চা কৰিছোঁ। অহা 9 তাৰিখে ঠিক 10 বজাৰ লগে লগে পুৱা আমি কাৰ্যসূচী আৰম্ভ কৰিম। আমাৰ যি ধৰ্মীয় পৰম্পৰাৰ সৈতে জড়িত যিসমূহ বাদ্যযন্ত্ৰ আছে, কোনোবা এখন গাড়ীত হয়তো ঢাক ঢোল থাকিব, কোনোবা এখন গাড়ীত হয়তো বেণ্ড পাৰ্টি থাকিব। পানী তোলা বুলি ক'লে বেণ্ড পাৰ্টিৰ কথা থাকে। মানে বিভিন্ন ধৰণৰ সাংস্কৃতিক নহয়, ধৰ্মীয় যিবিলাক আমাৰ পৰম্পৰাৰ সৈতে জড়িত বাদ্যযন্ত্ৰ আছে, তাৰ বিশেষ ধৰণৰ বাদ্যযন্ত্ৰসমূহ আমি ৰাখিম। কোনোবাটোত খোল থাকিব, কোনোবাটোত হয়তো আমাৰ তাল থাকিব, কোনোবাটোত নাগাৰা থাকিব। গতিকে এই ধৰণৰ, আৰু প্ৰথমে আমাৰ থাকিব পূজা বুলি ক'লে, পূজা পাৰ্বণ বুলি ক'লে আমাৰ মনলৈ আহে কি, যে শংখ, ঘণ্টা, বৰকা। গতিকে তেনেকুৱা বাদ্যযন্ত্ৰ কোনোবা এখন হয়তো গাড়ীত থাকিব। আৰু তাৰ লগত সকলোৱে গেৰুৱা বসন পৰিধান কৰি আমাৰ প্ৰত্যেকেই এক মাংগলিক পৰিৱেশেৰে এই যাত্ৰাত অংশ ল'ব। প্ৰায় 1000-ৰ পৰা 1500 লোকৰ ইয়াত অংশগ্ৰহণৰ আমি আশা কৰিছোঁ। আৰু তাৰ কাৰণে বিশেষ গাড়ীও কিছুমান ব্যৱস্থা কৰা হৈছে। আৰু সেই বাহনসমূহ আমি সুসজ্জিত কৰি ইয়াত এটা সুন্দৰ বাতাবৰণ সৃষ্টি কৰাৰ কাৰণে আমি প্ৰথমে চেষ্টা কৰিছোঁ। তাৰ পৰা আহি প্ৰতিদিনে ইয়াত যজ্ঞ কাৰ্যসূচী অনুষ্ঠিত হ'ব। আৰু সন্ধিয়াৰ ভাগত আমাৰ জগতগুৰু শংকৰাচাৰ্যৰ জৰিয়তে যি আপোনালোকে ধৰ্ম সভাস্থলী দেখিছে, তাত তেখেতে সদায় অমৃত বচন দিব। আৰু তাত বিভিন্ন ধৰণৰ অতিথিসকলকো আমি চা চিনাকি কৰি দিয়াৰ প্ৰক্ৰিয়া ৰখাৰ লগতে আমি সাধাৰণতে অনুষ্ঠানত যে সাংস্কৃতিক সন্ধিয়া হয়, তাত আমি সাংস্কৃতিক সন্ধিয়া নাৰাখোঁ। 7 বজাৰ পৰা 9 বজালৈকে ধৰ্মীয় অনুষ্ঠান থাকিব, ধৰ্মীয় সাংস্কৃতিক অনুষ্ঠান। আৰু তাত ভজন, বৰগীত বা নাগাৰা নাম প্ৰথমবাৰৰ বাবে আমি চেষ্টা কৰিছোঁ যে মঞ্চত আমি নাগাৰা নামৰ কাৰ্যসূচী ৰখাৰ চেষ্টা কৰিছোঁ। গতিকে এনেকুৱা ধৰণৰ সম্পূৰ্ণ ধৰ্মীয় এক বাতাবৰণ সৃষ্টিৰ জৰিয়তে অহা 9 তাৰিখৰ পৰা 16 তাৰিখলৈকে গুৱাহাটীত অনুষ্ঠিত এই যি মহাযজ্ঞৰ আয়োজন, এই যজ্ঞৰ আয়োজনৰ জৰিয়তে এক সনাতন ধৰ্মাৱলম্বী লোকসকলৰ মাজত ধৰ্মীয় বাতাবৰণ সমগ্ৰ অসমত বিয়পোৱাৰ কাৰণে আমি চেষ্টা চলাইছোঁ। এইটো প্ৰথম নেকি কাৰ্যসূচী? আগতে আচলতে জগতগুৰু শংকৰাচাৰ্য দেৱৰ উপস্থিতিত এয়া দ্বিতীয়খন যজ্ঞ, মহাযজ্ঞ অনুষ্ঠিত হ'ব। ইয়াৰ পূৰ্বে ভৰলুমুখৰ সোণাৰাম ফিল্ডত অনুষ্ঠিত হৈছিল। আৰু এইবাৰ তেখেতে দ্বিতীয়বাৰৰ কাৰণে এই যজ্ঞত উপস্থিত থাকিব। গতিকে তেখেতৰ পবিত্ৰ উপস্থিতিত এই যজ্ঞভাগীত আমি সকলোৱে খুব সুন্দৰভাৱে অতিবাহিত হ'ব বুলি ভাবিছোঁ। আৰু ভগৱানৰ শ্ৰীচৰণত প্ৰাৰ্থনা জনাইছোঁ, মহাদেৱৰ শ্ৰীচৰণত, যাতে খুব সুন্দৰভাৱে এই অনুষ্ঠানটি সুকলমে পাৰ হৈ যায়। উক্ত অনুষ্ঠানৰ কাৰণে আপুনি অসমবাসী ৰাইজক কি মেছেজ দিব? হয়, ইমান সুন্দৰ এটা অনুষ্ঠান আমাৰ বিশেষভাৱে সনাতন ধৰ্মাৱলম্বী লোকসকলৰ বাবে। গতিকে সমগ্ৰ অসমবাসীক মই অনুৰোধ জনাম, যাতে অহা 9 তাৰিখৰ পৰা 16 তাৰিখলৈকে খানাপাৰাৰ ভেটেনেৰী ফিল্ডত আপোনালোক প্ৰত্যেকেই যাতে আহি ইয়াত প্ৰভু ভগৱন্তৰ যি যজ্ঞ হ'ব, সেই যজ্ঞত বিশেষভাৱে শিৱ অৰ্চনা কৰা সকলো লোককে, লগত সনাতন ধৰ্মাৱলম্বী লোকসকলক মই অনুৰোধ জনাইছোঁ, তেখেতসকলে আহি ইয়াত যাতে অংশগ্ৰহণ কৰে। আৰু আমাৰ এই অনুষ্ঠানটোৰ তেখেতসকলো যাতে সমভাগী হয়, তেখেতসকলে ইয়াৰ পৰা আশীৰ্বাদ লৈ যাব পাৰে, তাৰ কাৰণে প্ৰত্যেককে মই অনুৰোধ জনাইছোঁ। ধন্যবাদ। আমাৰ মাজত আৰু এজন দাদা আপোনালোকৰ সকলোৰে চিনাকি, তেখেতৰ মুখৰ পৰা দুই এটা কথা জানিম। দাদা, প্ৰথমতে আমি অৰুণোদয় অসমলৈ আপোনাক স্বাগতম জনাইছোঁ। যিহেতু উক্ত দাদাজনে কৈ গ'ল, আপুনি এই বিষয়ে কি ক'ব? নমস্কাৰ জনাইছোঁ আপোনালোকে। খানাপাৰা ফিল্ডত মহাযজ্ঞ আৰু মা কামেশ্বৰী আৰাধনা যজ্ঞ ইয়াত
অনুষ্ঠিত হ'ব 9 তাৰিখৰ পৰা 16 তাৰিখলৈ। আৰু ইয়াত বিভিন্ন ভক্ত আহি নিজৰ যি মনৰ আশা মানস কৰে, সকলো ধৰণে ইয়াত মানস কৰিব পাৰিব। আৰু গোটেই বিশ্ব মানুহৰ মাজত শান্তি প্ৰতিষ্ঠাৰ কাৰণে এই মহাৰুদ্ৰ যজ্ঞ অনুষ্ঠিত কৰা হৈছে। আৰু এই মহাৰুদ্ৰ যজ্ঞ শংকৰাচাৰ্য স্বামী দেৱে ইয়াত বিশেষভাৱে তেখেতে এই যজ্ঞ আৰম্ভণি কৰিব। আৰু সকলো অসমৰ ভক্তক এই যজ্ঞলৈ অহাৰ কাৰণে এই যজ্ঞস্থলীৰ পৰা আহ্বান জনাইছোঁ। কাৰণ প্ৰত্যেকৰে মনৰ শান্তি, প্ৰত্যেকৰে জীৱনৰ সুখ সকলোৱে যাতে কাম্য হয়, তাৰ কাৰণে এই যজ্ঞস্থলীলৈ আহি যজ্ঞৰ যিটো মূল বাৰ্তা শান্তি, বিশ্বত শান্তি স্থাপন কৰা, এই যজ্ঞলৈ আহি প্ৰত্যেকে নিজৰ জীৱনৰ লগতে সমাজ জীৱনটো যাতে শান্তি বৰ্তাব পাৰে, তাৰ কাৰণে যজ্ঞলৈ অহাৰ কাৰণে এয়া আপোনাৰ মাধ্যমৰ জৰিয়তে মই আহ্বান জনাইছোঁ। ধন্যবাদ। ধন্যবাদ। আপোনালোকে সকলোৱে গমে পালে ইতিমধ্যে যি উক্ত অনুষ্ঠান অহা 9 তাৰিখৰ পৰা আৰম্ভ হ'ব। গতিকে আমাৰ কৰ্মকৰ্তাসকলে সকলো বিৱৰি ক'লে। গতিকে আপোনালোকে সকলোৱে আহক মহাযজ্ঞত, আপোনালোকে আহি সকলোৱে অংশগ্ৰহণ কৰক। ধন্যবাদ।